চোৰৰ মুখত মোদীৰ মুখা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মুখা পিন্ধি মোবাইল দোকানত চুৰিৰ চেষ্টা। চিচিটিভি কেমেৰাত আবদ্ধ সমগ্ৰ দৃশ্য। ৰাজস্থানৰ ভিলৱাৰা জিলাত এক অতি আচৰিত ঘটনা পোহৰলৈ আহিছে। এজন ব্যক্তিয়ে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৰে দেখাত এখন মুখা পিন্ধি এখন মোবাইল ফোনৰ দোকানত চুৰি কৰিবলৈ চেষ্টা। এক ব্যতিক্ৰমী চুৰিৰ চেষ্টা। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৰে দেখা এখন মুখা পিন্ধি এজন ব্যক্তিয়ে মোবাইল ফোনৰ দোকানত চুৰি কৰাৰ চেষ্টা চলায়। সমগ্ৰ ঘটনাটো দোকানখনৰ চিচিটিভি কেমেৰাত আবদ্ধ হৈছে। ঘটনাটো সংঘটিত হৈছে ৰাজস্থানৰ ভিলৱাৰা জিলাৰ এখন মোবাইল ফোনৰ দোকানত। চোৰজনে নিজৰ পৰিচয় গোপন কৰাৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মুখৰ সৈতে মিল থকা এখন মুখা পিন্ধি নিশাৰ ভাগত দোকানখনত প্ৰৱেশ কৰে। চিচিটিভি ফুটেজত দেখা গৈছে অভিযুক্তজনে দোকানখনত প্ৰৱেশ কৰি মূল্যৱান সামগ্ৰী চুৰি কৰাৰ চেষ্টা চলায়। কিন্তু দোকানখনত সংস্থাপিত চিচিটিভি কেমেৰাত তেওঁৰ প্ৰতিটো গতিবিধি ৰেকৰ্ড হৈ যায়। ঘটনাৰ খবৰ লাভ কৰাৰ পিছত আৰক্ষীয়ে চিচিটিভি ফুটেজৰ ভিত্তিত তদন্ত আৰম্ভ কৰিছে। মুখা পিন্ধি অহাৰ ফলত অভিযুক্তজনৰ পৰিচয় তৎক্ষণাত নিশ্চিত হোৱা নাই যদিও আৰক্ষীয়ে তেওঁক চিনাক্ত কৰাৰ বাবে বিভিন্ন দিশত তদন্ত অব্যাহত ৰাখিছে। এই ঘটনাই সামাজিক মাধ্যমতো ব্যাপক চৰ্চাৰ সৃষ্টি কৰিছে। বহুতে এই ঘটনাটোক অদ্ভুত বুলি মন্তব্য কৰাৰ বিপৰীতে আইন শৃংখলা বাহিনীয়ে ইয়াক এক গুৰুত্বপূৰ্ণ অপৰাধমূলক ঘটনা হিচাপে লৈ তদন্ত চলাই আছে। চিচিটিভি ফুটেজৰ সহায়ত আৰক্ষীয়ে অভিযুক্তজনক আটক কৰিবলৈ অভিযান তীব্ৰতৰ কৰিছে। তদন্তৰ সম্পূৰ্ণ হোৱাৰ পিছতে ঘটনাটোৰ অধিক তথ্য পোহৰলৈ আহিব।